আজি গোৱালপাৰা জিলাৰ পশ্চিম বিধানসভা সমষ্টিৰ অন্তৰ্গত আগিয়াত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজুলী কলিতা মেধিৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছ চৰকাৰৰ দিনত ধুতি লুঙি আৰু সূতা কম্বলৰ ৰাজনীতি কৰিছিল, কিন্তু বিজেপি চৰকাৰৰ দিনত অসমৰ মহিলাসকলে অৰুণোদয় আঁচনি, লাখপতি বাইদেউৰ দৰে আঁচনি লাভ কৰিবলৈ সক্ষম হৈছে। কেৱল এয়াই নহয়, হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ শিক্ষাদান দিব বিজেপি চৰকাৰে। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক সাংবিধানিক মৰ্যাদা দিবলৈ কেন্দ্ৰীয় চৰকাৰক প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছে। ইতিমধ্যে ৰাভা হাছঙক সাংবিধানিক মৰ্যাদা দিবৰ বাবে নতুন দিল্লীলৈ প্ৰস্তাৱ প্ৰেৰণ কৰিছে। তেওঁলোকৰ প্ৰথম দাবী আছিল ৰাজ্য চৰকাৰৰ পৰা যাওক, এতিয়া কেন্দ্ৰীয় চৰকাৰৰ লগত আকৌ আলাপ আলোচনা হ'ব। ইয়াৰ পূৰ্বে বঙাইগাঁও জিলাৰ অভয়াপুৰীত বৰপেটা সমষ্টিৰ NDAৰ সমৰ্পিত অগপ দলৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ সমৰ্থনত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী শৰ্মাই। সভাখনত অগপৰ সভাপতি অতুল বৰাও উপস্থিত থাকে। আজি অভয়াপুৰী বিধানসভা সমষ্টিত বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াৰ হৈ আমি নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ ল'লোঁ। ৰাইজৰ উৎসাহ আৰু উদ্দীপনা, বৰপেটা লোকসভা আসনখনত এইবাৰ আমি বিপুল ভোটত বিজয়ী হ'ম। মুখ্যমন্ত্ৰীগৰাকীয়ে বকুতো বিজুলী কলিতা মেধিৰ আন এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। নিউজ ডেস্ক ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।